everyone, welcome to Iguhibar. সকলোকে এটি নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। অলৰেডি আমি এটা সিৰিজ বা এটা আমি স্ট্ৰেটেজি এটা লৈ পেলাই ক্লাছ কিছুমান আৰম্ভ কৰিছিলো। স্ট্ৰেটেজিটো কেনেকুৱা? আমি প্ৰত্যেকটো ৰিজনিঙৰ ইম্পৰ্টেন্ট চেপ্টাৰৰ কেইটামান সৰু সৰু কুৱেশ্যন, কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যন ডিসকাশন কৰি আছো উইথ কনসেপ্ট, যাতে আমাৰ এক্সামৰ কাৰণে আমাৰ কনফিডেন্স আহে, এক্সামৰ কাৰণে আমি কুৱেশ্যন বিলাকৰ টাইপছ বিলাকৰ লগত ফেমিলিয়াৰ থাকো, সেইখিনি আমাৰ স্ট্ৰেটেজি। আজিৰ এই ক্লাছটোত কোডিং এণ্ড ডিকোডিঙৰ 5টা প্ৰয়োজনীয় কুৱেশ্যন লৈ আনিছো। সকলোৱে নিজৰ ফালৰ পৰা প্ৰচেষ্টা কৰিব লাগে। যদি পাৰা খুব ভাল কথা, যদি নোৱাৰা তেতিয়াহ'লে আমি নতুন কথা এটা শিকিলো। ইয়েস, তো আৰম্ভ কৰিছো। প্ৰথম কুৱেশ্যনে ইয়াতে কি কৈছে? ইয়াতে কৈছে ইন আ সাৰ্টেন কোড ল্যাঙ্গুয়েজ, আমাক এটা শব্দ এটা দি দিছে। কি দিছে? ফলেন। ফলেন ইজ কোডেড এজ, আমাক এটা নাম্বার দিয়া আছে। আমাক কি কৈছে? ফলেন। ফলেন শব্দটোৰ কাৰণে নাম্বার এটা কোড কৰিছে। কি নাম্বার দিয়া আছে? 721, তাৰপিছত দিয়া আছে কিমান? 36, তাৰপিছত দিয়া আছে 15। তো খুব ডাঙৰ সংখ্যা এটা দিয়া আছে। মই আগতেও মেনশন কৰিছো, যিসকলে কোডিং ডিকোডিঙৰ ক্লাছ মোৰ পৰা কৰিছে, আমি কি কৰিব লাগে? যদি আমাক এলফাবেটৰ পৰা নাম্বাৰ কোডিঙলৈকে লৈ গৈছে, প্ৰথম ৰেসপন্সিবিলিটি হৈছে এই এলফাবেট কেইটা নাম্বাৰ কেইটা লিখি লোৱা। এফ মানে কিনো? এফ মানে তাৰ কাৰণে আমি শব্দ ইউজ কৰিম কিমান? ইজটি। ইজটি আমাৰ যিটো টেকনিক আছিলে, আমি সেই টেকনিকটো ইয়াতে আলোচনা কৰিব পাৰো। ইজটি। ইজটি মানে কিমান? প্ৰথমটো হৈছে 5, এইটো 10, 5, 10, তাৰপিছত 15, তাৰপিছত 20, তাৰপিছত এইটো আহিব 25। তো এনেকৈ আমাৰ গ্যাপ কেইটা আছে। এতিয়া এফ টো কিহৰ পিছত আহে? ই এফ মানে 6 নম্বৰ আহে। এ আহিব আমাৰ 1 নম্বৰত। এল কিমানত আহিব? এল আহিব আমাৰ জে কে এল মানে 12 নম্বৰত আহিব। তাৰপিছত ই কিমানত আহিব? ই আহিব 5 নম্বৰত। তাৰপিছত এন কিমানত আহিব? এন আহিব 14 নম্বৰত। তো মই গোটেইকেইটা নাম্বাৰিং কেইটা লিখি লৈছো ইয়াতে, সেপাৰেট কৰি দিলো, গোল গোল বনাই দিছো, ইয়াতে সেপাৰেট হৈ থাকে। তো এফৰ কাৰণে আছে 6, কিন্তু ইয়াতে আছে 7। এৰ কাৰণে আছে 1, ইয়াতে লিখিছে 2। এলৰ কাৰণে আছে 12, ইয়াতে লিখিছে 13। মানে গম পাই গলো কি কৰিছে? যিকেইটা নাম্বাৰিং আছে তাৰে লগত 1 এটা এড কৰিছে, এক এটা যোগ কৰিছে। মানে আমাক এটা উলিয়াব দিছে এটা লিগেসি শব্দটোৰ কাৰণে। এলৰ কাৰণে কি আহিব? চাই লোৱা, ইয়াতেও চাই ল'ব পাৰিবা তোমালোকে। এলৰ কাৰণে ইয়াতে 13 আছে, মানে লিগেসিৰো এলৰ কাৰণে 13 আহিব। ইৰ কাৰণে কিমান আহিব? 5 আছে ন, 6 লিখিব লাগিব। জিৰ কাৰণে কি আহিব? জি ক'ত আছে? ই এফ জি। ই এফ জি মানে 7, 8 লিখিব লাগিব। যদি জিৰ কাৰণে 7 হয়, জিৰ কাৰণে নাম্বাৰিং হৈছে 7, আমি লিখিম 8 ন। এৰ কাৰণে লিখিম 2, চিৰ কাৰণে লিখিম 3 আছিলে 4 লিখিম, আৰু ওয়াইৰ কাৰণে আছিলে 25, 26 লিখিম। মানে ফাইনালি আমাৰ এনসাৰ কিমান আহি গ'ল? এনসাৰ আহিব 13682426। তো এইটো হৈ গ'ল আমাৰ ফাইনাল এনসাৰ। তো খুব ইজি হয়। আমি জাস্ট কৰিব কি লাগে? যেতিয়া নাম্বাৰ কোডিং দিব, আমি যিটো আমাক কোড ওয়ার্ড দিয়া আছে, যিটো আমাক ওয়ার্ড দিয়া আছে, তার নাম্বার কেইটা লিখি লোৱা। তার নাম্বার কেইটা লিখা হল মানে এনসারও আমাৰ আহিল। বেছি টাইম নালাগে। ওকে, নেক্সট কোয়েশ্চন ফালে আহিছো। এইটো কোয়েশ্চন এটা কি কৈছে? এইটো কোয়েশ্চনত কি কৈছে? ইফ ফ্রেন্ড ইজ কোডেড এজ, এইটো ফ্রেন্ড শব্দটো কেনেকৈ কোড কৰা হৈছে? HUNZTK। কি হ'ব? তো ফ্রেন্ড শব্দটো লিখি লোৱা প্ৰথমতে। ফ্রেন্ড, এইটো হৈছে ফ্রেন্ড শব্দটো। ফ্রেন্ড শব্দটোৰ কাৰণে কি কোড কৰিছে? তাহলে কোড ওয়ার্ডটো যদি চাও, কোড ওয়ার্ডটো তলে তলে লিখি লোৱা, তেতিয়াহে বুজিবলৈ ইজি হ'ব ন। HUMZTK। তাৰপিছত চোৱা, এতিয়া এফ আৰু এইচ ৰ মাজৰ কানেকশন কি? এফ ভি এইচ মানে +2। এফ তাৰপিছত জি তাৰপিছত এইচ, আৰ এস, আৰৰ পাছত কি আহিব? এস আহিব, টি আহিব, তাৰপিছত ইউ মানে +3, আইৰ পাছত আই, জে কে এল এম মানে +4। মানে গম পাই গলো, প্ৰথমটো +2, তাৰপিছত +3, তাৰপিছত +4, এইবাৰ +5 চাগে, +6 এনেকে আহিব। হয়, কিবা শব্দ এটা মিচিং আছে নেকি? ইয়েস, এন টো ক'ত গ'ল? ডি লিখি থৈ দিছো ন, অকল END ফ্ৰেন্ড। ওকে, তো তাৰে পাছত আমি লিখিম ইয়াতে +5 হ'ব। আমি আৰু গোটেইবিলাক চাই নাথাকো। এইটো কি হ'ব? +6 হ'ব। তাৰপিছত এইটো কি হ'ব? +7 হ'ব। হয়তো 7 টো চাই লোৱা এবাৰ, ডিৰ লগত কে টো মিলিছে নে নাই? ডি ই এফ জি এইচ আই 5 হ'ল। জে কে, ইয়েস 7 যোগ হৈছে, 7 যোগ হৈ পেলাই কে আহিছে। মানে গম পাই গলো গোটেইকেইটা +2 3 4 5 6 7। তো আমি কৰিব কি লাগে? হাউ কেন্ডেল ৰিটেন, কেন্ডেলটো কেনেকৈ লিখিম? তো চিৰ লগত +2 ডি ই, মানে ইয়াতে আহি গ'ল ই। এৰ লগত +3 বি চি ডি, মানে ডি আহিব। এনৰ লগত এন, অ পি কিউ আৰ, আৰ আহিব ইয়াতে 4 নম্বৰ। ডিৰ লগত 5 যোগ কৰিলে কি হ'ব? ডি ই এফ জি এইচ আই, তো আই আহিব আমাৰ ইয়াতে। এলৰ লগত 6 যোগ কৰিলে কি হ'ব? এল এম এন অ পি কিউ আৰ, আৰ আহিব আমাৰ ইয়াতে। ইৰ লগত আকৌ 7 যোগ কৰিলে কি হ'ব? ই এফ জি এইচ আই জে কে এল,
তো এল আহিব ইয়াতে তো ফাইনালি আমাৰ এনসাৰ আহি গ'ল EDRIRL তো এনেকৈ আমি এনসাৰ দিব পাৰি আমি যে চাব কি লাগে প্ৰথমতে ডাইৰেক্টলি কানেকশন চাবা এনেকৈ লিখি লবা মই যেনেকৈ লিখিছো তাৰ পিছত তোমালোকৰ এনসাৰ কেতিয়াও বহুত বেছি টাইম নালাগে নেক্সট কোৱেশ্চন এডু কোৱেশ্চন ইয়াতে কি কৈছে ইন এ সাৰ্টেন কোড ল্যাঙ্গুয়েজ মাদ্ৰাছৰ কথা কৈছে ইজ কোডেড এজ MBESBT মাদ্ৰাছ শব্দটো কি লিখিছে প্ৰথমতে লিখি লওঁ নেকি ন লিখি লোৱাটো ভাল হ'ব MADRAS এই শব্দটো কি বুলি লিখিছে N দিছে তাৰপিছত B দিছে E দিছে তাৰপিছত S তাৰপিছত B তাৰপিছত T ইয়াৰে যদি চাও MNABDERSABST হৈ গ'ল আনসাৰ আহি গ'ল মানে গোটেইকেইটাৰ ক্লাছ 1 কৰি আছে ন MNABDERSABST মানে আমাক এতিয়া বম্বে শব্দটো দিছে বম্বে কি হ'ব BCOPMNBCABYZ হৈ গ'ল কি হল आंसर CPN CBZ would be our correct answer next question হলে আইছো এটো কোৱেশ্চন এৰে কি কৈছে syndicate is written as এটো syndicate তো এটো বুলি লিখা আছে এটা কোৱেশ্চন আছে then how can psychotic তো আমাক কেনেকৈ লিখা হ'ব psychotic তো কেনেকৈ লিখা হ'ব যদি syndicate তো এটো বুলি লিখা হয় ফাৰ্স্ট কথাটো হৈছে এনেকুৱা কোৱেশ্চন বিলাক ন তোমালোকে যদি অলপ ঘুৰাই পকাই চোৱা তোমালোকৰ হয়তো হঠাৎ একো কানেকশন নাহিব কিন্তু আৰু অলপ ভালকে অবজাৰ্ভ কৰিলে দেখিবা ইয়াৰে সিন্ডিকেটত যিকেইটা আলফাবেট আছে ন সেই সেম আলফাবেট ইয়াতেও আছে যেন লাগিছে SYN সিন DICATE সিন্ডিকেট মানে ইয়াৰে শব্দ কেইটা এই সিন্ডিকেট শব্দটোৰে আলফাবেট কেইটা ইয়াতে কি হৈ আছে ৰিএৰেঞ্জ হৈ আছে যেটো আমি ৰিএৰেঞ্জমেন্ট বুলি কওঁ অৰ্থাৎ আমি এই সাইকটিক শব্দটোক কি কৰিব লাগে ৰিএৰেঞ্জ কৰিব লাগে অৰ্থাৎ প্ৰথম যি দুটা আলফাবেট আছে ক'ত থাকিব প্ৰথমতেই থাকিব তো ইয়াৰেও PS প্ৰথমতে ৰাখি দিয়ে তাৰপিছত YC N আৰু D শব্দটা ক'ত গৈছে চোৱা ইয়াৰে ND আহিছে মাজত মানে দুটা এৰি পেলাই ND আহিছে ইয়াৰে কি আহিব YC টো ইয়াতে আহিব YC তাৰপিছত IC শব্দটা ক'ত আহিছে IC তেনেকে আহাই নাই লাষ্টৰ ফালে গৈছে এটা TE আহিছে লাষ্টৰ পৰা মানে ইয়াৰেও লাষ্টৰ শব্দ দুটা ইয়াতে আহিব IC লাষ্টৰ শব্দ দুটা মাজত লিখিছো হলনে আমি ইয়াৰে কি লিখিলো PS লিখিলো PS হৈ গ'ল YC লিখিলো IC লিখিলো এতিয়া HOT আছে এটো কি কৰিছে ইয়াতে কি কৰিছে চোৱা ইয়াতে যদি আমি চাও লাষ্টৰ তিনটা শব্দ 2 4 6টা শব্দ হল ন তিনটা শব্দ লাগে লাষ্টৰ তিনটা শব্দ CAI ইয়াতে ক'ত আছে CAI মানে এটা মাজৰ শব্দ লাষ্টক লৈ গৈছে তো আমি কি কৰিম OT প্ৰথমতে লিখি লোৱা OT আৰু তাৰ পিছত H2 বহাই দিয়া দ্যাটছ ইট এইটো হৈ গ'ল ফাইনাল আনসাৰ PSICYCOTH মানে সিন্ডিকেট শব্দটোৰ যিকেইটা আলফাবেট আছে ন যেনেকৈ ইয়াৰে প্ৰথম আলফাবেট S সেইটো প্ৰথমতে ৰাখিছে Y টো সেকেন্ড আলফাবেট সেকেন্ডতে ৰাখিছে ইয়াতো তেনেকুৱা P আৰু S প্ৰথম দুটা আলফাবেট ইয়াতে ৰাখিছো বুজি পালা শেষৰ দুটা শব্দ আছিল T আৰু E সেই দুটা ইয়াতে আহি গৈছে তো ইয়াতেও হেনেকুৱা I আৰু C শব্দ দুটা ইয়াতে আহি গৈছে তো আমি জাস্ট ইয়াতে যেনেকৈ ৰিএৰেঞ্জ হৈছে সেম টেকনিকত ইয়াতেও ৰিএৰেঞ্জ কৰিব লাগে বেলেগ আৰু একো কাম নাই ক্লিয়াৰ বেলেগ আৰু একো কাম নাই নেক্সট কোৱেশ্চন হলে আইছো এটো কোৱেশ্চন এনে কি কৈছে ইন এ সার্টেন কোড let is written as let to কেনেকৈ লিখা হয় VGZO let to কেনেকৈ লিখা হয় VGZO how will sign be written in the same code আমাক এটা শব্দ দিছে let শব্দটো কোড কৰা হ'ব আমাক কেনেকৈ VGZO মই সকলোকে এটা ৰিকুৱেষ্ট কৰো সকলোৱে ভিডিওটো পজ কৰাচোন এবাৰ ট্ৰাই কৰা এইটো কোৱেশ্চনত টাইম দিয়া নিজকে সময় দিয়া কিমান দূৰ আমি সলভ কৰিব পাৰো এবাৰ টাইম দি পেলাই চোৱা এইটো কোৱেশ্চনত কিমান দূৰ সলভ কৰিব পাৰো তাহলে let শব্দটোৰ কাৰণে দিয়া আছে VGZO আমাক কৈছে সাইন শব্দটোৰ কাৰণে কি হ'ব তো এইটো আমি একোই কানেকশন বিচাৰি নাও এইটো কি হয় একচুয়ালি এইটো কি হয় আমি একো কানেকশন কিহৰ কাৰণে বিচাৰি পোৱা নাই আমি যদি ইয়াতে চাও ইয়াতে আমাৰ ডাইৰেক্টলি ফাৰ্স্ট কথা কানেকশন নাই এটা কানেকশনটো আছে ৰিভাৰ্স অৰ্ডাৰ মানে L ৰ কানেকশন O ৰ লগত আছে A ৰ কানেকশন Z ৰ লগত T ৰ কানেকশন G ৰ লগত আৰু E ৰ কানেকশন V ৰ লগত আৰু কেনেকৈ আছে কানেকশনটো আছে অপোজিট লেটাৰৰ কানেকশন মানে L ৰ অপোজিট লেটাৰ O A ৰ A যদি আৰম্ভণিৰ পৰা 1 নম্বৰ Z কি শেষৰ পৰা 1 নম্বৰ A ৰ বিপৰীত শব্দ Z T ৰ বিপৰীত শব্দ G V ৰ বিপৰীত E তো তেনেকে অপোজিট লেটাৰৰ কনসেপ্ট ইয়াতে লাগিছে এটা হে একেটা কনসেপ্টত যদি সাইন শব্দটো আমাক লিখিব দিয়ে SHINE সাইন শব্দটো কি আহিব S ৰ কাৰণে কি আহিব সাৰ্ট জি ন তো S ৰ কাৰণে আহিব S H ৰ কাৰণে আহিব S I ৰ কাৰণে আহিব I ৰ কাৰণে কি আহিব I ৰ কাৰণে আহিব R ইন্ডিয়ান ৰেলৱে ন
এনৰ কাৰণে আহিব এম মেন আৰু ইৰ কাৰণে আহিব কোনো ভি তো ভি এম আৰ এছ এইচ হৈ যাব আমাৰ অপজিট লেটাৰ্স এতিয়া এইবিলাক কেনেকৈ গলো অপজিট লেটাৰ মনত ৰখাৰ এটা টেকনিক আছে কি টেকনিকটো মই এটা কৈ দিছো যদি কোনোবাই গম নোপোৱা আমি এ ৰ অপজিট জেড লিখো ঠিক আছে ঠিক তেনেদৰে বিৰ অপজিট ৱাই চিৰ অপজিট এক্স আৰু ডিৰ অপজিট ডব্লিউ এই চাৰিটাতো সকলোৱে জানে যে এ বি চি ডি ডব্লিউ এক্স ৱাই জেড তেনেকে এ বি চি ডি প্ৰথমৰ পৰা চাৰিটা আৰু লাষ্টৰ পৰা চাৰিটা কোনি ডব্লিউ এক্স ৱাই জেড হয় না তো তেনেকে চবেই জানে নেক্সট আমি মনত ৰাখো কেনেকে চাৰ্ট জি বুলি এছ এইচ আই আৰ টি চাৰ্ট তাৰ লগতে জি লগাই দিয়ে মানে টি আৰু জি অপজিট আই আৰু আৰ অপজিট এছ আৰু এইচ অপজিট চাৰ্ট জি তো তেনেকে আমি গম পাওঁ এই এছৰ বিপৰীতে কি হ'ব তেনেকে আমি গম পাওঁ এইচৰ বিপৰীতে কি হ'ব এনেকে আমি আনসাৰ কেইটা দিব পাৰো নেক্সট চাৰ্ট জি হ'ল তাৰ পাছত আমি কি চাম তাৰ পাছত আমি মনত ৰাখিম লাভ লাভ শব্দটোৰ পৰা আমি পাম দুটা এল অ ভি ঠিক আছে মেন শব্দটোৰ পৰা পাম এম এন ঠিক আছে জেকলিন শব্দটোৰ পৰা পাম জে কিউ এফ ইউ হৈছে ফাল্টু আৰু কে পি হৈছে কালা পাহাৰ ঠিক আছে কালা পানী বুলি মনত ৰাখিব পাৰি এইকেইটাই হৈছে আমাৰ 13টা লেটাৰৰ পেয়াৰ সো 13 যোৰ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা পেয়াৰ তো এনেকে আমি গোটেই কেইটা পেয়াৰ মুখস্থ ৰাখিব পাৰো আৰু এক্সামত আমি এনেকৈ ডাইৰেক্ট লিখিব পাৰো যেনেকে মই লিখিছো এছৰ বিপৰীত এইচ কাৰণ চাৰ্ট ন এছ এইচ এইচৰ বিপৰীত এছ আইৰ বিপৰীত আৰ ইণ্ডিয়ান ৰেলৱে বা আই ইয়াতে আছে আই আৰ ওকে ইন্টাৰনেশ্যনেল ৰিলেশনশ্বিপছ বুলি ক'ব পাৰা এমৰ বিপৰীত এন হ'ব এন মেন আৰু ভি ই লাভ ঠিক আছে এনেকে আমি গোটেই কেইটাৰে অপজিট উত্তৰ ক'ব পাৰো ওকে এইটোৱে চাগে মোষ্টলি লাষ্ট কুৱেশ্যন ইয়েছ এইটোৱে লাষ্ট কুৱেশ্যন আৰু লগতে মই জনাই দিওঁ যদি কোনোবা এই জেডাবল এক্সামটোৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা যিটো জেনেৰেল এপ্টিটিউডৰ আমাৰ 20 মাৰ্ক আহিব আৰু ইংৰাজীৰ 50 মাৰ্কস আহিব সেই এক্সামটোৰ কাৰণে যদি তোমালোকে কম্প্ৰিহেনশন বেটচ বিচাৰি আছা যদি তোমালোকে এক্সামটোৰ প্ৰিপেয়াৰ কৰি আছিলা ফৰ্ম ফিল কৰি থৈ দিছিলা কিন্তু পঢ়া পাতি কৰা নাই এতিয়াও নিশ্চয় এতিয়াও সময় আছে এক্সামলৈকে এতিয়াও আমাৰ ভালেখিনি সময় আছে তো তোমালোকে এই জেডাবল বেটচটো জইন কৰিব পাৰিবা সকলোৰে কাৰণে সুবিধা হ'ব আৰু ইয়াতে অলৰেডি অসমীয়া হওক বা জিকে হওক কাৰেণ্ট এফেয়াৰ্ছ হওক গোটেইখিনি বস্তু ইয়াতে ইনক্লুড আছে গো ফৰ ইট ধুনীয়াকৈ জইন কৰা ভালদৰে পঢ়া এক্সামটো ভালদৰে এটেম্প কৰা লগ পাম সকলোকে অন্য এটি ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থেংক ইউ